ৰাতিপুৱাৰ পৰা পানী বাঢ়িছে। কিমান ঘৰ ডুবি আছে? ঘৰ ডুবি আছে নে? ঘৰৰ ভিতৰত এতিয়াও প্ৰায় 20-30 ঘৰ মানুহ ওপৰত ডুবি আছে। আপোনালোকৰ ভিতৰ ফালে? অঁ, ভিতৰৰ ফালে। বস্তু পাতি উলিয়াব পাৰিলে নে? বস্তু পাতি একো উলিয়াব পৰা নাই। আপোনালোকে গ'লে দেখিব ভিতৰত অৱস্থা পাতি এবুকু হৈ আছে পানী। হয়, এতিয়া আপোনালোক চাউল চব তল গ'ল। এতিয়া আপোনালোক ক'ত আশ্ৰয় লৈ আছে? আমি এতিয়া সেই নাও লৈ ঘূৰি ফুৰিছোঁ। ঘৰৰ বস্তু উলিয়াইছোঁ নাও লৈ। এবুকু পানীত নামি ভিতৰৰ পৰা বস্তু উলিয়াইছোঁ। ধান প্ৰায় 10-12 কুইণ্টেলমান এতিয়াও পানীৰ তলতে সোমাই আছে। হয়, কোনোবা চৰকাৰী পক্ষ কিবা সুবিধা দিছে নি? সুবিধা এতিয়ালৈকে দিয়া নাই। আহিছে বুলি কোৱা শুনিছোঁ। আমি কিন্তু ঘৰৰ ভিতৰত হেৰি কৰি আছোঁ, নাও লৈ বস্তু উলিয়াত লাগিছোঁ। নাজানো কোনোবা আহিছে আমি গম নাপাওঁ। আপোনালোকৰ উদ্ধাৰৰ ক্ষেত্ৰত কোনো প্ৰশাসনৰ ব্যৱস্থা লোৱা নাই? নাই লোৱা এতিয়ালৈকে। এতিয়া স্থানীয়বাসীয়ে আপোনালোকক উদ্ধাৰ কৰি আছে? হয়, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা নাও লৈ আহি আমাক বস্তু বাহানি উলিয়াইছেহি আৰু গাঁৱৰ নাও 2-3খন গাঁৱৰ মানুহখিনি উলিয়াইছে। কিন্তু জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই? নাই হোৱা এতিয়ালৈকে।